সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি আমি ৰাজনীতি বিজ্ঞানৰ তোমালোকৰ ৰাজনীতি বিজ্ঞান পাঠ্যক্ৰমৰ দ্বিতীয় অংশৰ ইউনিট 1ৰ একদলীয় আধিপত্যৰ যুগ এৰা অফ ওৱান পাৰ্টি ডমিনেন্স সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। মই কেৱল সংক্ষেপতে কম কোনকেইটা কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ বিশদভাৱে তোমালোকে ইয়াৰ ওপৰত নিজৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিতে পাবা। এতিয়া একদলীয় আধিপত্যৰ যুগ বা একদলীয় আধিপত্য বুলি ক'লে তোমালোকৰ মনলৈ কি আহিব? একদলীয় আধিপত্যৰ যুগ বুলি ক'লে তোমালোকৰ মনলৈ কি আহে? 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল। 1947 চনৰ 15 আগষ্টৰ দিনা জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই দিনাখনৰ পৰা 1967 চন পৰ্যন্ত অৰ্থাৎ 2টা দশক ধৰি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছৰে ৰাজত্ব আছিল। এই যি 2টা দশক, এই 2 দশক জোৰা যি শাসনকাল, এই শাসনকালকে একদলীয় আধিপত্যৰ যুগ বুলি কোৱা হয়। কাৰণ কেৱল মাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাসনহে আমি দেখিবলৈ পাইছিলোঁ। ভাৰতবৰ্ষৰ 2খন ৰাজ্যক বাদ দি অধিকাংশ অঞ্চলতেই বা কেৱল 2খন ৰাজ্যক বাদ দি বাকী সকলো অঞ্চলতে কেৱল মাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ শাসনাধিষ্ঠ হৈ আছে। ঊনৈছশ 47 চনৰ 15 আগষ্টৰ দিনাখন জৱাহৰলাল নেহৰুৱে যদিও প্ৰথম কাৰ্যভাৰ গ্ৰহণ কৰিছিল বা প্ৰথমখন চৰকাৰ গঠন কৰিছিল, তথাপি এইখন নিৰ্বাচন ভিত্তিক নিৰ্বাচনৰ ফলস্বৰূপে গঠিত হোৱাৰ চৰকাৰ নাছিল। ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হওঁতে স্বাধীনতাৰ সময়ৰ পৰা প্ৰায় আৰু 4টা বছৰৰ প্ৰয়োজন হৈছিল। গতিকে প্ৰথম সাধাৰণ নিৰ্বাচন প্ৰথম ভাৰতীয় সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে যে এই নিৰ্বাচনত জয়ী হ'ব ইতিমধ্যেই ধাৰণা কৰা হৈছিল আৰু ই আৱশ্যম্বী আছিল, কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছে একমাত্ৰ এনেকুৱা এটা প্ৰভাৱশালী দল আছিল যি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ইতিমধ্যে অংশগ্ৰহণ কৰিছিল, ভাৰতৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। গতিকে ইতিমধ্যেই দলটোৱে দেশৰ বিভিন্ন চুকে কোণে বিয়পি পৰিছিল আৰু এই দলৰ যি নেতৃত্ব বহন কৰিছিল জৱাহৰলাল নেহৰুক এজন অতি জনপ্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। আৰু ভাৰতীয় ৰাজনীতিত তেওঁৰ সমকক্ষ কোনো নেতৃত্ব বা নেতা সেই সময়ত নাছিল। গতিকে যেতিয়া ফাইনেল ৰিজাল্টছ অৰ্থাৎ প্ৰথম লোকসভা নিৰ্বাচনৰ যেতিয়া চূড়ান্ত ফলাফল আহিল, তেতিয়া দেখা গ'ল যে 489খন আসনৰ ভিতৰত কংগ্ৰেছে 364খন আসন লাভ কৰিছিল। আৰু দ্বিতীয় স্থানত আছিল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, ভাৰতীয় সাম্যবাদী দল। ভাৰতীয় সাম্যবাদী দলে মুঠ 16খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছিল। স্থানীয় এলেকাতে লোকসভা নিৰ্বাচনৰ লগতে সংগতি ৰাখি ৰাজ্যসমূহতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অন্তত ভাৰতবৰ্ষৰ বাকী সকলো ঠাইতে কংগ্ৰেছৰ চৰকাৰ শাসনাধিষ্ঠ হৈছিল। গতিকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনাধিষ্ঠ চৰকাৰ আছিল শাসনাধিষ্ঠ চৰকাৰ আছিল কংগ্ৰেছৰ।
অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ। এতিয়া প্ৰথম নিৰ্বাচনৰ অন্তত জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰী হৈছিল আৰু এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত থাকে। 19কে কংগ্ৰেছৰ স্থান অটুট থাকে। প্ৰথমটো নিৰ্বাচনৰ অন্তত দেখা গ'ল যে কংগ্ৰেছে 3/4 আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিৰোধী পক্ষই লোকসভাত 1.0 আসনো আহৰণ কৰিবলৈ সক্ষম নহল। পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1957 চন আৰু 1962 চনত। আৰু কংগ্ৰেছে পূৰ্বৰ ধাৰা অব্যাহত ৰাখে। লোকসভাৰ মুঠ আসনৰ 3/4 আসন কংগ্ৰেছেই লাভ কৰে। কিন্তু এইখিনিতে এটা ব্যতিক্ৰমী ফলাফল ওলাইছিল কেৰালাত। কেৰালাত যি বিধানসভা নিৰ্বাচন হৈছিল 1957 চনত। 1957 চনত ভাৰতীয় সাম্যবাদী দলৰ ওচৰত কংগ্ৰেছ দল শৰণাপন্ন হ'বলগীয়া হৈছিল। কেৰালাত 1957 চনৰ মাৰ্চৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত কেৰালাৰ সাম্যবাদী দলে অধিকাংশ আসন লাভ কৰিবলৈ সক্ষম হয়। মুঠ 126খন আসনৰ ভিতৰত 60খন আসন ভাৰতীয় সাম্যবাদী দলে লাভ কৰিবলৈ সক্ষম হয়। আৰু এই ক্ষেত্ৰত 5জন স্বতন্ত্ৰ প্ৰাৰ্থী আছিল। তেওঁলোকে ভাৰতীয় সাম্যবাদী দলৰ যি চৰকাৰ হৈছিল সেই চৰকাৰখনলৈ সমৰ্থন আগবঢ়াইছিল। গতিকে প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী কেৰালাত শাসনাধিষ্ঠ হৈছিল আৰু তেখেতৰ নাম আছিল EMS নাম্বুদিৰিপাট। আৰু উল্লেখনীয় কথা এয়ে যে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য ৱৰ্ল্ড, বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন সাম্যবাদী দলীয় চৰকাৰ গঠন হৈছিল। মনত ৰাখিবা তোমালোকে, বিশ্বত প্ৰথমবাৰৰ বাবে এখন সাম্যবাদী দলীয় চৰকাৰ গঠন হৈছিল। এতিয়া তোমালোকে এই ভূচিত্ৰখনলৈ মন কৰাচোন। এই যে হালধীয়া অংশ দেখিছা, এই হালধীয়া অংশ যিমান কেইখন ৰাজ্য ইয়াত সোমাই আছে, এই গোটেই কেইখন ৰাজ্যত অৰ্থাৎ এই 16খন ৰাজ্যত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনাধিষ্ঠ হৈ আছিল প্ৰায় 2 দশক ধৰি হৈ আছিল। ইয়াত কেৱল মাত্ৰ 2টাই ব্যতিক্ৰম আছিল। এটা হ'ল জম্মু কাশ্মীৰ আৰু আনটো হ'ল কেৰালা। বাকী আমাৰ অৰুণাচল প্ৰদেশৰ যি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, নাগা হিলছ, ইয়াত এইসমূহত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। গতিকে তোমালোকে দেখিছা 2টা দশক ধৰি কেৱল মাত্ৰ এটা দলেই সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰান্ততে শাসনাধিষ্ঠ হৈ আছিল। এই হালধীয়া অংশত কংগ্ৰেছ দল শাসনাধিষ্ঠ হৈ আছিল। সেইখিনি সময়ত জম্মু কাশ্মীৰত নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট, নেশ্যনেল কনফাৰেন্স, জম্মু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স শাসনাধিষ্ঠ হৈ আছিল আৰু কেৰালাত ভাৰতীয় সাম্যবাদী দল শাসনাধিষ্ঠ হৈ আছিল। গতিকে এই যিটো যুগ, এই যুগটো যথেষ্ট ব্যতিক্ৰমী যুগ আছিল আৰু এনে যুগৰ পুনৰাবৃত্তি এতিয়ালৈকে হোৱা নাই। 2টা দশক ধৰি কোনো দলেই শাসনাধিষ্ঠ হৈ থকা নাই সমগ্ৰ ভাৰতবৰ্ষতে। এনে যুগৰ পুনৰাবৃত্তি হোৱা নাই। সেইকাৰণেই এই যুগটো ভাৰতীয় ৰাজনৈতিক ইতিহাসত, ভাৰতীয় দলীয় ৰাজনীতিৰ ইতিহাসত
ই অবিস্মৰণীয় হৈ ৰ'ব। এতিয়া আহা আমি কাৰণসমূহ চাওঁ। কাৰণসমূহ কি আছিল যে দুটা দশক ধৰি কেৱল মাত্ৰ এটা ৰাজনৈতিক দলেই কেনেদৰে এখন বহুদলীয় শাসন ব্যৱস্থাত শাসনাধিষ্ঠ হৈ আছিল, এটা বহুদলীয় ৰাজনৈতিক ব্যৱস্থাত শাসনাধিষ্ঠ হৈ আছিল। ইয়াৰ কাৰণসমূহ কি আছিল? প্ৰথম কাৰণটো আছিল লিগেচি অফ দ্য কংগ্ৰেছ পাৰ্টি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি ইতিহাস, সেই ইতিহাসেই দলীয় সফলতাৰ মূল কাৰণ আছিল। কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। দৰাচলতে ভাৰতৰ যি জাতীয় সংগ্ৰাম আছিল, যি জাতীয় অভ্যুত্থান আছিল ব্ৰিটিছৰ বিৰুদ্ধে, সি কংগ্ৰেছৰ আমোলতেই গঢ় লৈ উঠিছিল। গতিকে ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা বিভিন্নজন নেতা কংগ্ৰেছৰে নেতা আছিল। গতিকে তেওঁলোক যথেষ্ট পৰিচিত ব্যক্তি আছিল আৰু জনসাধাৰণৰ মাজত তেওঁলোকৰ প্ৰতি সদ্ভাৱনা আছিল, জনসাধাৰণৰ মাজত তেওঁলোকৰ প্ৰতি সন্মান আছিল আৰু জনসাধাৰণৰ মাজত তেওঁলোকৰ প্ৰতি অনুকম্পা আছিল। যদিও বিভিন্ন সৰু বৰ দল গঠন হৈছিল, তথাপি কংগ্ৰেছ দলৰ যি আধিপত্য বা কংগ্ৰেছ দলৰ যি জনসাধাৰণৰ মাজত থকা কংগ্ৰেছ দলৰ যি মানসিক আধিপত্য, তাক ধূলিসাৎ কৰাটো ইমান সহজ নাছিল। আৰু স্বাধীনতাৰ পাছতো কংগ্ৰেছ দলেই এটা জাতীয় সংগ্ৰামী ৰূপ ধাৰণ কৰি আছিল। কাৰণ স্বাধীনতাৰ পাছতো জাতি নিৰ্মাণৰ প্ৰশ্ন জড়িত হৈ আছিল, ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰশ্ন জড়িত হৈ আছিল আৰু জনসাধাৰণে ভাবিছিল যে এই ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা উচিত। আৰু দ্বিতীয়তে এটা ডাঙৰ কাৰণ আছিল এইটোৱেই যে কংগ্ৰেছ দলৰ মাজত যথেষ্ট উচ্চ শিক্ষিত ব্যক্তি আছিল আৰু তেওঁলোক সাধাৰণতে উচ্চ বৰ্ণৰ আছিল আৰু তেওঁলোক চহৰীয়া প্ৰতিষ্ঠিত ব্যক্তি আছিল, চহৰীয়া প্ৰতিষ্ঠিত আধ্যৱন্ত বুদ্ধিজীৱী আছিল। গতিকে আইন অমান্য আন্দোলনৰ সময়ছোৱাৰ পৰাই তেওঁলোকে নিজৰ সামাজিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সাধন কৰাত তেওঁলোক সফল হৈছিল। বিভিন্ন কৃষক, উদ্যোগপতি, চহৰীয়া ব্যৱসায়ী, চহৰবাসী, নগৰবাসী, গাঁৱৰ মানুহ, শ্ৰমিক শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, নিম্ন মধ্যবিত্তৰ শ্ৰেণী, উচ্চ খাপৰ শ্ৰেণী, এই সকলোবিলাক লোককে তেওঁলোকে কংগ্ৰেছৰ মজিয়ালৈ আনিবলৈ সক্ষম হৈছিল। গতিকে তেওঁলোকে যি সামাজিক ৰামধেনু গঢ়ি তুলিছিল, তাত সকলোকে ঐক্যবদ্ধ কৰিবলৈ সক্ষম হৈছিল। গতিকে স্বাভাৱিকতে দলীয় ৰাজনীতিত তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰাটো আৱশ্যকীয় আছিল। মুঠৰ ওপৰত ক'বলৈ গ'লে ভাৰতীয় জাতীয় কংগ্ৰেছ কেৱল মাত্ৰ এটা ৰাজনৈতিক দলেই নাছিল, ই এটা আন্দোলন আছিল, যি আন্দোলন স্বাধীনতাৰ আগতো সংগঠিত হৈছিল আৰু যি আন্দোলন স্বাধীনতাৰ পাছতো দুটা দশক ধৰি অব্যাহত আছিল। শেষত আমি ডক্টৰ B.R. আম্বেদকাৰ, বাবা চাহেব আম্বেদকাৰৰ 1949 চনৰ 25 নৱেম্বৰৰ এটা উক্তিলৈ আহিছো। তেওঁ কৈছিল, ইন ইণ্ডিয়া
hero worship plays a part in its politics, unequaled in magnitude by the part it plays in the politics of any other country. But in politics, hero worship is a sure road to degradation and eventual dictatorship. উক্তিটোৰ জৰিয়তে তেওঁ ক'ব বিচাৰিছিল, সংবিধান সভাতে তেওঁ কৈছিল যে ভাৰতবৰ্ষৰ ৰাজনীতিত অভাৱনীয়ভাৱে বীৰ পূজাৰ অৱস্থিতি আছে। এনেধৰণৰ কোনো সমান্তৰাল পৰিঘটনা আন দেশৰ ৰাজনীতিত দেখা নাযায়। আৰু যি ৰাজনীতিত বীৰ পূজা চলে, বীৰ পূজা অব্যাহত থাকে, সেই ৰাজনীতিত অতি সোনকালে একনায়কত্ববাদী পথৰ উদ্ভাৱন হয়। এই যিটো উক্তি, এই উক্তিৰ সত্যাসত্য, এই উক্তিৰ যুক্তিযুক্ততা ভাৰতীয় ৰাজনীতিত যথেষ্ট প্ৰকাশ্য আছিল, বিদ্যমান আছিল। একদলীয় আধিপত্যৰ যুগত শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ যি একনায়কত্ববাদী শাসন আছিল, তাৰ প্ৰকাশ আমি দেখিবলৈ পাইছিলো। ৰাজনীতি বিজ্ঞানৰ বুদ্ধিজীৱীসকলে আশা কৰে যে যাতে তেনেকুৱা যুগ পুনৰ দুনাই ভাৰতীয় ৰাজনীতিৰ ইতিহাসলৈ নাহে। ইয়াকে কৈ মোৰ প্ৰথমটো শ্ৰেণী আজি ইয়াতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিছো।